সাংবাদিকৰ ঘৰত চোৰৰ চাফাই দেৰগাঁৱৰ শিঙৰাজানত চাঞ্চল্যকৰ চুৰিকাণ্ড দেৰগাঁৱৰ প্ৰবীণ সাংবাদিকৰ বাসগৃহত চুৰিকাণ্ড শিঙৰাজানৰ প্ৰয়াত সাংবাদিক উৎপল কলিতাৰ বাসগৃহত সংঘটিত হয় এই ঘটনা বাসগৃহটোত প্ৰয়াত সাংবাদিকগৰাকীৰ শিক্ষয়িত্ৰী পত্নী ৰাণী কলিতা অকলশৰে বাস কৰে পুত্ৰ অংকুৰ কলিতা কৰ্মসূত্ৰে থাকে নতুন দিল্লী দেওবাৰে বিয়লি প্ৰয়াত সাংবাদিক উৎপল কলিতাৰ পত্নী জি জয়ৰ সৈতে বজাৰ কৰিবলৈ গোলাঘাটলৈ যাওঁতে সংঘটিত হয় এই চুৰিকাণ্ড ঘৰত কোনো নথকাৰ সুযোগত খিৰিকীৰ গ্ৰিল ভাঙি চোৰে ঘৰটোত প্ৰৱেশ কৰি আলমাৰী ভাঙি প্ৰায় 4 তোলা ওজনৰ সোণৰ অলংকাৰৰ লগতে নগদ প্ৰায় 40,000 টকা লৈ উঠাও হয় বজাৰৰ পৰা ঘূৰি আহি এই দৃশ্য দেখি দেৰগাঁও আৰক্ষীক খবৰ দিয়ে পৰিয়ালটোৱে ইতিমধ্যে আৰক্ষীয়ে চুৰিকাণ্ড ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দিনৰ ভাগতে সংঘটিত হোৱা এনে ঘটনাত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলবাসী সম্পৰ্কে মুঠতে আজি এইবাৰ হেতু তিনিবাৰ 2014 চনৰ এই ছেপ্টেম্বৰত এই একেধৰণে পিছফালে দৰজা ভাঙি পেলাই একেধৰণে চুৰি কাৰ্য হৈছে আকৌ যোৱাকালিও সেই একেধৰণে 4 বজাৰ পৰা 8 বজাৰ ভিতৰত এই কাৰ্য সমাপন হৈছে গতিকে এনেকৈ যদি হৈ থাকে অকল আমাৰ এইখন ঘৰতেই নহয় গণপুখুৰী আমাৰ শিঙৰাজানৰ আৰু ঘৰত হালোৱা গাঁও এই অঞ্চলটোত দিনতে এই চুৰি কাৰ্য সংঘটিত হৈ আছে কিছুদিনৰ পৰা গতিকে আমি প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ যাতে এই চুৰি কাৰ্য কিয় সংঘটিত হৈছে বা সেই যিখিনি এই চুৰি কাৰ্যৰ লগত জড়িত দোষী ব্যক্তি সেইসকলক তদন্ত কৰি পেলাই বা বিচাৰ খোচাৰ কৰি পেলাই যাতে কৰায়ত্ব কৰিব পাৰে তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাই উৎপল কলিতা তেখেত ইতিমধ্যে প্ৰয়াত গতিকে তেখেতৰ পৰিবাৰ আছে এতিয়া পৰিবাৰে স্কুলত চাকৰি কৰে আৰু তেখেতৰ এটা সন্তান এজনী ছোৱালীজনী ইতিমধ্যে বিয়া দিলে তাৰ ল'ৰাটোৰ নাম অংকুৰ কলিতা সি এতিয়া দিল্লীৰ বুৰচিত MD24ত গতিকে সিও তাত আছে এতিয়া আমি গোটেইখিনি মানে গাইড দিবলগীয়া হৈছে গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে উচিত তদন্ত কৰি এই চুৰি কাৰ্যত লিপ্ত যিসকল দোষী ব্যক্তি সেইসকলক ধৰি পেলাই ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ মই আৰক্ষীক এই বিষয়ত যাতে উচিত ব্যৱস্থা লৈ পেলাই মোৰ যাতে এই চুৰি কাৰ্যত সফলতা লাভ কৰিব পাৰোঁ সেয়ে মই আৰক্ষীৰ ওপৰত মই ঘৰত অকলে থাকোঁ মোৰ সেইকাৰণে মোৰ নিজৰ জীৱনৰ প্ৰতি ভৰসা নাইকিয়া হৈ গৈছে এইবাৰলৈকে মোৰ 3বাৰ হৈছে চুৰি কাৰ্য এইবাৰ মানে মই অতিকে মানে মই ভয় খাইছোঁ এইবাৰ প্ৰথমবাৰ মোৰ ঘৰৰ পৰা এখন বলেৰো গাড়ী নিছিলে দ্বিতীয়বাৰ সোণৰ বস্তুৰ পৰা ধৰি ডিজিটেল কেমেৰাৰ পৰা ধৰি পইচাও যথেষ্টখিনি নিছিলে যোৱাবাৰ যোৱাকালি যেতিয়া মানে মোৰ ঘৰত চুৰি কাৰ্য হৈছে তেতিয়াও মোৰ ঘৰৰ পৰা 40,000ৰ ওপৰত পইচা নিছে সোণৰ বস্তু 4 তোলাৰ ওপৰত নিছে মোৰ পাণৰ প্ৰতি ভাবুকি আহিছে এতিয়া মই পুলিচ প্ৰশাসনৰ ওপৰত এটাই অনুৰোধ যাতে তেখেতলোকে মোক এই কালি হোৱা চুৰি কাৰ্যটোত সফলতা লাভ কৰে দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট মাই নিউজ এনি